নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাটাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজি খবৰকেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। আপোনালোকে হয়তো দেখা পাইছে যে আমাৰ অসমত দিনক দিনে খ্ৰীষ্টিয়ান মানুহৰ সংখ্যা বৃদ্ধি পাইছে। বহুতো হিন্দু মানুহে এতিয়া খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে। ইনফেক্ট আমাৰ অসমীয়া বহুতো মানুহেও খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে। বহুতো খিলঞ্জীয়া মানুহে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে। এইবাৰ 25 ডিচেম্বৰ তাৰিখৰ দিনাখনটো বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে এইবাৰ খ্ৰীষ্টিয়ান ধৰ্মৰ লোকসকলক খ্ৰীষ্টমাছ পালন কৰাত বাধা আৰোপ কৰিছিলে। অসমৰ দোকানত, অসমৰ মলসমূহত খ্ৰীষ্টমাছৰ সামগ্ৰী বিক্ৰী কৰাত বাধা প্ৰদান কৰিছিলে নলবাৰী শাখাৰ কেইজনমান বজৰং দলৰ লোকে। তো বন্ধুবান্ধৱীসকল, এনেধৰণৰ বাতৰিবিলাকতো আপোনালোকে নিশ্চয় শুনা পাইছিলে। এতিয়া দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে আমি দেখি আহিছোঁ যে খ্ৰীষ্টিয়ান ধৰ্মীয় মানুহবিলাক হিন্দু ধৰ্মলৈ কিন্তু অহা নাই, কিন্তু হিন্দু ধৰ্মৰ মানুহবিলাক খ্ৰীষ্টিয়ান ধৰ্মলৈ গৈছে। গতিকে এই বস্তুবিলাক বন্ধ হ'ব লাগিব। এইটো এটা উচিত কথা নহয়। খিলঞ্জীয়া ৰাইজক আহ্বান জনাইছে দিলীপ শইকীয়া ডাঙৰীয়াই যে আপোনালোকৰ ধৰ্ম এৰি খ্ৰীষ্টিয়ান ধৰ্ম নল'ব বা আপোনালোকে খ্ৰীষ্টিয়ান ধৰ্মলৈ নাযাব। অকল খ্ৰীষ্টিয়ান ধৰ্ম বুলিয়েই নহয়, মই এতিয়া সেই ধৰ্মবিলাকৰ বিষয়ে উল্লেখ নকৰোঁ। বহুতো এনেকুৱা খিলঞ্জীয়া মানুহবিলাক আছে, বিশেষকৈ আমাৰ আহোম মানুহসকলৰ কথা কওঁ। মই আহোম মানুহবিলাকে, যিহেতু মই আহোম, গতিকে আহোমৰ কথাই ক'ব লৈছোঁ। আমাৰ আহোম মানুহবিলাকেও দেখা পাইছোঁ বহুতে বেলেগ বেলেগ ধৰ্ম এতিয়া গ্ৰহণ কৰিছে। মই ভাবোঁ আমাৰ আহোমসকলৰ যিবিলাক পৰম্পৰাবিলাক ধৰি ৰাখিব লাগে। 600 বছৰ ৰাজত্ব কৰিছিলে ভাই। গতিকে এনেকুৱা এটা জাতিয়ে তেওঁলোকৰ নিজস্বতা হেৰুৱাই বেলেগ ধৰ্ম গ্ৰহণ কৰাটো মই মুঠেই পচন্দ নকৰোঁ। মোৰ মতে কথাটো হৈ গ'ল কি, নিজৰ যিডাল শিপা, নিজৰ যি নেকি ধৰ্ম, নিজৰ যি নেকি ৰীতি নীতি, সেয়া প্ৰত্যেকেই বজাই ৰাখিব লাগে। খ্ৰীষ্টিয়ানসকলে খ্ৰীষ্টিয়ানৰ ধৰ্ম বজাই ৰাখিব লাগে, মুছলমানসকলে মুছলমানৰ ধৰ্ম বজাই ৰাখিব লাগে, বেংগলীসকলে তেওঁলোকৰ নিজৰ ৰীতি নীতিবিলাক বজাই ৰাখিব লাগে, নেপালীসকলে নিজৰ ৰীতি নীতিবিলাক বজাই ৰাখিব লাগে, ঠিক আছে, মিচিংসকলে নিজৰ ৰীতি নীতিবিলাক বজাই ৰাখিব লাগে, সোণোৱাল কছাৰীসকলে নিজৰ ৰীতি নীতিবিলাক বজাই ৰাখিব লাগে, আহোমসকলে নিজৰ ৰীতি নীতিবিলাক বজাই ৰাখিব লাগে। সেইবিলাক পৰিত্ৰাণ কৰি বেলেগ এটা ধৰ্ম গ্ৰহণ কৰাটো মই মুঠেই বেয়া পাওঁ। গতিকে আপোনালোকে এই সম্পৰ্কত কি ক'ব, আপোনালোকৰ মতামত দাঙি ধৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সত্ৰনগৰী মাজুলীৰ পৰা। যোৱাকালি মাজুলীত এজন ধেমাজিৰ ল'ৰাক অপদস্থ কৰে এটা ডিলাৰৰ মালিকে। এজন যুৱকে গাড়ী কিনিম বুলি গৈছিলে মাজুলীৰ এটা ডিলাৰত। তো সেই যুৱকজনে গাড়ীখন বুক কৰা বহুদিন হৈ গ'ল। গাড়ীখন বুক কৰাৰ পাছত তেখেতক দিম বুলি মালিকে চতুৱাই আছিলে। অৱশেষত মালিকে তেখেতক ফোন কৰি ক'লে যে আপুনি যিটো কালাৰ বুক কৰিছিলে সেই কালাৰটো বৰ্তমান সময়ত আমাৰ অপশ্যন নাই, আপোনাক যদি বেলেগ কালাৰ লাগে তেন্তে নিব পাৰে। তো সেই চুক্তি মৰ্মে যুৱকজনে ধেমাজিৰ পৰা মাজুলীলৈ গ'ল। মাজুলীলৈ যোৱাৰ পাছত আকৌ তাতে গৈ তেখেতক অপদস্থ কৰে। অপদস্থৰ আৰম্ভণি হয়, যুৱকজনে ক'লে যে মোক দিয়ক গাড়ী আপোনালোকে। মালিকে কৈছে যে গাড়ী আজি দিব নোৱাৰিম, বেলেগ এদিনহে দিব পাৰিম। তাৰ পাছত যুৱকজনে ক'লে ঠিক আছে, মোক গাড়ী নালাগে, আপুনি মোক যিটো বুকিং এমাউণ্ট দিছিলোঁ ঘূৰাই দিয়ক, আৰু ইমান দূৰ যে আপুনি মোক মতাই আনিলে ইয়াৰ পইচাটো দি দিয়ক। তাৰ পাছতেই যুৱকজনক অপদস্থ কৰে মাজুলীত। আৰু মাজুলীত এনেকুৱা এটা ঘটনা কিন্তু কেতিয়াও শোভা নাপায়। মাজুলী বুলি ক'লে বেলেগ এটা ফিল আহে চাবচোন, যে শান্তি নিৰাময় স্থান, তাৰ মানুহবিলাক একদম পূৰা ঠাণ্ডা মুণ্ডা। মাজুলী বুলি ক'লে এটা মাইণ্ডত বেলেগ থিংকিং আহি পৰে ন। গতিকে তেনেকুৱা এডোখৰ ঠাইক বদনাম কৰাটো মুঠেই বেয়া কাম কৰিছে। আৰু ইনফেক্ট হয়তো সেইটো এটা ছেকেণ্ড হেণ্ড ডিলাৰ হ'ব পাৰে চাগে। তো তেখেতে ছেকেণ্ড হেণ্ড গাড়ী কিনিবলৈ গৈছিলে চাগে, ইমান উল্লেখ কৰা নাই। কিন্তু সেই যুৱকজনক অপদস্থ কৰে মাজুলীত, ধেমাজিৰ এজন যুৱকক অপদস্থ কৰে, আৰু এইটো একেবাৰে বেয়া কাম কৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰলৈ পৰিছে আমেৰিকাই এটা ISR ঘাটিত বোমা নিক্ষেপ কৰে, আৰু 100জনতকৈও অধিক সন্ত্ৰাসবাদীক আমেৰিকাই ধূলিসাৎ কৰি দিয়ে বুলি খবৰ ওলাই পৰিছে। খবৰলৈ অনুসৰি ISR ঘাটিত আমেৰিকাৰ বিধ্বংসী আক্ৰমণ, 100তকৈও অধিক ISR সদস্যৰ জীৱন শেষ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশত ধ্বংসস্তূপত নাইজেৰিয়াৰ ISR ঘাটি।
তো মানে কি হৈছিলে আপোনাৰ ISIৰ লোকসকলে খ্ৰীষ্টিয়ান লোকসকলৰ ওপৰত আক্ৰমণ চলাইছিলে খ্ৰীষ্টিয়ান লোকসকলৰ ওপৰত আৰু তাৰ পাছতেই ডোনাল্ড ট্ৰাম্পে কৈছে যে কোনো কাৰণতেই আমি সন্ত্ৰাসবাদৰ সাপোৰ্ট নকৰোঁ আৰু সন্ত্ৰাসবাদক প্ৰশ্ৰয় নিদিওঁ আৰু তাৰ পাছতেই ISIৰ ঘাটিত ISIৰ কেইবাটাও ঘাটিত বোমা নিক্ষেপ কৰে ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশনাত আৰু 100 জনতকৈও অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে এতিয়া সন্ত্ৰাসবাদৰ বিৰোধিতা প্ৰত্যেকখন ৰাষ্ট্ৰই কৰে কিন্তু পাকিস্তানক বাদ দি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত আপোনালোকে বাৰু লাখ টকীয়া 10,000 চেকখন পালে নে নাই পোৱা কমেন্ট সেকশনত জনাব মানে লাখপতি বাইদেউৰ 10,000 টকাৰ চেকখন পালে নে নাই পোৱা কমেন্ট সেকশনত জনাব তো মহিলাসকলক 10,000 টকাকৈ বিতৰণ কৰিছে অসমৰ বিভিন্ন স্থানত অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 10,000 টকাৰ চেকখন বিতৰণ কৰিছে আপুনি এই ভিডিওটো কোৰ পৰা চাই আছে আৰু আপোনালোকৰ ডিস্ট্ৰিক্টত 10,000 টকাৰ চেকখন বিতৰণ কৰিলে নাই কৰা কমেন্ট সেকশনত কিন্তু জনাব এটা লখিমপুৰবাসীৰ কাৰণে খবৰ ওলাই পৰিছে লখিমপুৰত 6 জানুৱাৰী তাৰিখৰ দিনাখন 27,804 গৰাকী মহিলাক 10,000 টকাৰ চেকখন বিতৰণ কৰা হ'ব ধেমাজিত 7 জানুৱাৰী তাৰিখে 32,892 গৰাকী মহিলাক প্ৰদান কৰা হ'ব 10,000 টকাৰ চেকখন ঢকুৱাখানাত 7 জানুৱাৰী তাৰিখে 36,050 গৰাকী মহিলাক হেই 10,000 টকাৰ চেকখন বিতৰণ কৰিব বুলি জনাইছে বোকাঘাটত 6 জানুৱাৰীত প্ৰায় 27,100 মহিলাক 10,000 টকাৰ চেকখন বিতৰণ কৰা হ'ব অসমৰ বিভিন্ন স্থানত ইতিমধ্যে বিতৰণ কৰি পেলাইছে কিন্তু কেইখনমান ডিস্ট্ৰিক্টত বিতৰণ কৰিবলৈ এতিয়াও বাকি আছিল আৰু সেই কেইখন ডিস্ট্ৰিক্টত এই জানুৱাৰী মাহৰ ভিতৰতে দি কমপ্লিট কৰিব ইনফেক্ট 15 তাৰিখৰ ভিতৰত প্ৰত্যেকখন ডিস্ট্ৰিক্টতে 10,000 টকাৰ চেক বিতৰণ কৰি কমপ্লিট কৰি দিব তো আপুনি বাৰু পালে নে নাই পোৱা কমেন্ট সেকশনত জনাবটো আৰু তাৰ লগতে এইটো জনাব যে আপুনি কোন ডিস্ট্ৰিক্টৰ পৰা এই ভিডিওটো চাই আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে কলিয়াবৰৰ পৰা কলিয়াবৰত এতিয়া 4 লেন নিৰ্মাণ কৰা হ'ব কলিয়াবৰত 4 লেন নিৰ্মাণ কৰা হ'ব জলাশয় পুতি গছ কাটি বিভিন্ন খেতি পথাৰৰ বিভিন্নজন খেতিয়কৰ খেতি পথাৰৰ ওপৰেৰে 4 লেন নিৰ্মাণ কৰা হ'ব আৰু ইয়াৰ ইতিমধ্যে কামকাজ চলি গৈছে আৰু সেই 4 লেনৰ অসম চৰকাৰে অনুমতি প্ৰদান কৰিছে ইয়াৰ বাবে ইতিমধ্যে পুঁজি হাতত লৈছে অসম চৰকাৰে যোৱাকালি কলিয়াবৰৰ চক্ৰ বিষয়া কাৰ্যালয়ত তলা ওলমাই দিয়ে প্ৰতিবাদকাৰী দলে আৰু কলিয়াবৰৰ প্ৰতিবাদকাৰী দলে কৈছে যে খেতিয়কৰ খেতি পুতি বা জলাশয় পুতি 4 লেন আমাক নালাগে আমাক 4 লেন কোনো কাৰণতেই নালাগে কাৰণ পথাৰৰ খেতি পথাৰৰ ওপৰেৰে 4 লেন ৰাস্তা নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে হেয়াই নহয় জলাশয় পুতিও এতিয়া 4 লেন নিৰ্মাণ কৰিব তো তাৰ এই প্ৰতিবাদত যোৱাকালি কলিয়াবৰবাসীৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে চক্ৰ বিষয়া কাৰ্যালয়ত খবৰ লোৱা অনুসৰি কলিয়াবৰত উত্তপ্ত পৰিস্থিতি হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ত ওলমাই দিলে তলা জৈৱ বৈচিত্ৰ্য বিনষ্ট কৰি ভূমিৰ মাজেৰে কৃষি ভূমিৰ মাজেৰে জলাশয় আদি পুতি 4 লেন নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে এতিয়া আৰু তাৰ বাবে যোৱাকালি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে খেতিয়কসকলে কৈছে যে আমি কোনো কাৰণতে মাটি এৰি নিদিওঁ তো কলিয়াবৰৰ সেই 4 লেন ৰাস্তাৰ ওপৰত বাৰু এটা খবৰ শুনা পাইছিলো কিমান দূৰ সত্য নাজানো সেই সম্পৰ্কে এতিয়া ক'বও বিচৰা নাই তো অকনমান মানে কিবা এটা বিতৰ্কিত কথা শুনা পাইছিলো হয় নে নহয় নাজানো কনফাৰ্ম নিউজ যেতিয়া পাওঁ মই আপোনালোকক জনাই দিম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অষ্ট্ৰেলিয়াত 16 বছৰৰ তলৰ ল'ৰা ছোৱালী বিলাকৰ কাৰণে এটা নতুনকৈ নিয়ম জাৰি কৰি দিছে অষ্ট্ৰেলিয়াত আকৌ দেই আমাৰ ভাৰতত নহয় সেইটো মন কৰিব অষ্ট্ৰেলিয়াত এতিয়া 16 বছৰ তলৰ ল'ৰা ছোৱালীসকলে সোশ্যাল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰে যেনে ফেসবুক হৈ গ'ল হোৱাটছআপ হৈ গ'ল ইনষ্টাগ্ৰাম হৈ গ'ল ইউটিউব হৈ গ'ল এই সোশ্যাল মিডিয়া প্লেটফৰ্মসমূহ 16 বছৰ তলৰ ল'ৰা ছোৱালীসকলে ব্যৱহাৰ কৰিব নোৱাৰে অষ্ট্ৰেলিয়াত ঠিক আছে এতিয়া অষ্ট্ৰেলিয়াত সেই নিয়মটো প্ৰৱৰ্তন কৰিলে তাৰ লগে লগে এতিয়া আমাৰ ভাৰতবৰ্ষতো তেনে নিয়ম লাগু কৰিবৰ কাৰণে কেন্দ্ৰ চৰকাৰক আহ্বান জনাইছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা তো আমাৰ ভাৰততো যাতে সেই নিয়মটো প্ৰৱৰ্তন কৰে তাৰ কাৰণে কেন্দ্ৰ চৰকাৰক মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ আহ্বান সোশ্যাল মিডিয়াত সহজলভ্য অশ্লীল বিষয়বস্তুৰ স্পৰ্শলৈ অহাৰ পৰা শিশুক ৰক্ষা কৰিবৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কেন্দ্ৰ চৰকাৰক আহ্বান জনাইছে এতিয়া কেনেকুৱা হ'ব বাৰু কমেন্ট সেকশনত জনাবচোন আজিকালিতো বহুত মাক বাপেকে কি কৰে পইচাৰ লালসাত ল'ৰা ছোৱালীক বাপেকে ব্লগ ভিডিও বনাবলৈ লগায় মানে ফেসবুকত ফটো আপলোড কৰে ফেসবুকত ভিডিও বনাবলৈ লগাই দিয়ে এইবিলাক একেবাৰে বেয়া কথা নিজৰ পাৰ্সোনেল লাইফ পাৰ্সোনেলকৈ ৰাখিব লাগে
নিজৰ ল'ৰা ছোৱালীয়ে কি ভাল পায় কি বেয়া পায় এই বস্তুবিলাক সদায় গোপনে ৰাখিব কেতিয়াও সেইবিলাক পাব্লিক নকৰিবই মানে কি কাৰণে জানেনে সৰু ল'ৰা ছোৱালী হৈছে অকনমান মানে লুভিয়া টাইপৰ সৰু ল'ৰা ছোৱালীবিলাক চাবচোন সৰু ল'ৰা এটাক যদি কোনোবাই তেখেতৰ ভাল পোৱা বস্তু এটা দি দিয়ে ন ভাল পোৱা বস্তুটো দি দিয়াৰ লগে লগে তো সৰু ল'ৰা ছোৱালীয়ে সেই মানুহজনক বিশ্বাস কৰিবলৈ আৰম্ভ কৰি দিয়ে বাই চান্স ধৰি লওক আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনী বিদ্যালয় গৈছে বিদ্যালয়লৈ গৈ পৰা আহি থকাৰ সময়ত তো সেই ল'ৰাটো বা ছোৱালীজনীয়ে ভাল লগা বস্তুটো যদি কোনোবা এজন অচিনাক্ত ব্যক্তিয়ে দি কয় যে তোমাক নিবৰ কাৰণে মা দেউতাই পঠাইছে ব'লা আমাৰ লগতে যাওঁ ই ডেফিনেটলি গুচি আহিব আৰু তাৰ পাছত ডাঙৰ ঘটনা সংঘটিত কৰি দিব গতিকে এই বস্তুবিলাক কেনেকৈ গম পাব আপুনি যেতিয়া নেকি সোশ্যাল মিডিয়াত দিব যে মোৰ ল'ৰাই কিণ্ডাৰ জয় খাই ভাল পায় মোৰ ল'ৰাই চকলেট খাই ভাল পায় মোৰ ল'ৰাই ইমান টাইমত বিদ্যালয়লৈ যায় ইমান টাইমত বিদ্যালয়ৰ পৰা আহে মোৰ ল'ৰাই আজি খুচকাৰি বিদ্যালয়ৰ পৰা আহিলে এই বস্তুবিলাক যেতিয়া আপোনালোকে আপলোড কৰিবলৈ ল'ব ন তো চকু দি থাকিব যে এখেতৰ ল'ৰাটো কিমান টাইমত বিদ্যালয়ৰ পৰা আহে কিমান টাইমত বিদ্যালয়লৈ যায় কাৰ লগত আহে কি খাই ভাল পায় কি বেয়া পায় এই বস্তুবিলাক অবজাৰ্ভ কৰি থাকিব ফলত কি হ'ব হামলা হৈ যাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আহি আছে ২৬ৰ বিধানসভা নিৰ্বাচন ২৬ৰ বিধানসভা নিৰ্বাচনত যদি আপোনালোকে বিজেপিক ভোট নিদিয়ে তেন্তে চৰকাৰী আঁচনি কিন্তু আপোনালোকে নাপাব এইবাৰ এই কথা উল্লেখ কৰিছে ৰঞ্জিত কুমাৰ দাসে কৈছে যে এইবাৰ বিজেপিক ভোট নিদিলে আঁচনিৰ লাভ কৰা সকলৰ আঁচনি বাতিল হ'ব বিজেপিৰ বিধায়কেহে চৰকাৰী আঁচনি দিব আপোনালোকক এইটো আকৌ কেনেকুৱা কথা কওকচোন বাৰু আপোনালোকে কোনো পাৰ্টিয়ে নিজৰ পকেটৰ জেপৰ পৰা চৰকাৰী আঁচনিৰ সুবিধা নিদিয়ে ঠিক আছে তো চৰকাৰী আঁচনিৰ সুবিধা দিয়ে আমাৰ টেক্সৰ পইচাৰে আমি যে সেই কিবা এটা বস্তু কিনিলো ধৰি লওক এই ভেসলিনটোকে কিনিলো ইয়াৰ পৰা যেটো নেকি 18% জিএসটি আমি পে কৰো সেই 18% জিএসটি টোৰে চৰকাৰে কি কৰে উন্নয়নমূলক কামবিলাক কৰে বিভিন্নজন লোকক মানে দৰমহা প্ৰদান কৰে পুলিচ হৈ গ'ল শিক্ষক হৈ গ'ল এইবিলাকক দৰমহা দিয়ে আমাৰ অসমত যিমান বিলাক নেকি ধৰি লওক কামকাজ কৰিব লগা থাকে সেই কামকাজবিলাক কৰে গতিকে চৰকাৰ চলোৱাত আমাৰ কন্ট্ৰিবিউট আছে চৰকাৰখনে আমাক নচলায় আমি চৰকাৰক চলাও হয়নে নহয় কওকচোন আপোনালোকে গতিকে চৰকাৰে আকৌ বনাইছে নিয়ম কি ৰঞ্জিত কুমাৰ দাসে কৈছে কি যে বিজেপিক ভোট দিলেহে আপোনালোকে চৰকাৰী আঁচনিৰ সুবিধা পাব নো ডাউট বিজেপি পাৰ্টিয়ে ঢেৰ কাম কৰিছে কিন্তু সেই বুলি এনেকে ভোট খোজাটো একেবাৰে ইলিগেল কথা আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে যিসকল লোকে নেকি পইচা হাসি ভাল পায় যিসকল লোকে পইচা জমা কৰি ভাল পায় ইনভেস্ট কৰি ভাল পায় তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ লাইছে আপুনিও যদি পইচা হাসি ভাল পায় পইচা ইনভেস্ট কৰি ভাল পায় তেন্তে আপুনি এতিয়া NHAI পইচা ইনভেস্ট কৰিব পাৰিব আৰু আপোনালোকে 10% লৈকে ৰিটাৰ্ণ লাভ কৰিব বুলি খবৰ ওলাই পৰিছে মানে বহুতো মানুহ এনেকুৱা আছে যেনে LIC পইচা ৰাখে ডাকঘৰত পইচা ৰাখে বা বিভিন্ন ধৰণৰ ইনস্যুৰেন্স কোম্পানী বিলাকত পইচা জমা কৰি ৰাখে ঠিক তেনেকৈ আপোনালোকে NHAI টো এতিয়া আপোনালোকে পইচা ইনভেস্ট কৰিব পাৰিব আৰু আপোনালোকক 10% লৈকে ৰিটাৰ্ণ প্ৰদান কৰিব অৱশ্যে 10% ৰিটাৰ্ণটো যথেষ্ট কিন্তু কিয় কৈছো জানেনে কাৰণ আপোনালোকে যদি ডাকঘৰৰ কথা চাবলৈ যায় ডাকঘৰত 7% মান ৰিটাৰ্ণ দিয়ে বেলেগ বিলাকত খুব তেনেকৈ মানে দিয়ে আৰু কম খুব কম বেছি পৰিমাণে দিয়ে কিন্তু NHAI ত আপোনালোকে 10% লৈকে ৰিটাৰ্ণ পাব গতিকে ভাল ৰিটাৰ্ণ দিব ঠিক আছে 1 কোটি টকা জমা কৰিলে বহুতখিনি ৰিটাৰ্ণ পাই যাব 1 কোটি 10% ভাবকচোন 10 লাখ মান টকা আপোনালোকে ৰিটাৰ্ণ পাই যাব মানে কম টকাত নহয় আৰু যদি আপোনালোকে 10000 টকা জমা কৰিছে তাত কিমান পাব 1000 টকা এটা পাব কিন্তু আপোনালোকে যেতিয়া নেকি 1 কোটি টকা এটা ইনভেস্ট কৰি দিব ন তাত 10 লাখ টকা মান আপোনালোকে 10 লাখ মানে হ'ব ন তো 10 লাখ মান আপোনালোকে ৰিটাৰ্ণ পাই যাব সো সেইটোই কথাটো মানে আপোনালোকে NHAI ত পইচা ইনভেস্ট কৰিব পাৰে যিসকলে ইনভেস্ট কৰি ভাল পায় তেওঁলোকৰ কাৰণে এইটোটা সোণালী সুযোগ আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আপোনালোকে বাৰু জানেনে আমাৰ ভাৰতবৰ্ষত কিমানটা পেট্ৰল ডিপো আছে কিমান পান পেট্ৰল ডিপো আছে বাৰু আপোনালোকে জানেনে আমাৰ ভাৰতবৰ্ষত এতিয়া প্ৰায় 1 লাখ ক্ৰছ কৰিছে পেট্ৰল ডিপো 1 লাখটা পেট্ৰল ডিপো ক্ৰছ কৰিছে বুলি খবৰ ওলাই পৰিছে আৰু আমাৰ মানে ভাৰতখন বৰ্তমান সময়ত গোটেই বিশ্বৰ ভিতৰতে 3 নম্বৰ স্থানত আছে পেট্ৰল ডিপো স্থাপন কৰাৰ ক্ষেত্ৰত আৰু তাৰে ভিতৰত 90% পেট্ৰল ডিপোৱে হৈছে চৰকাৰী বাকি 10% হে আপোনাৰ ধৰি লওক এই নাইৰা হৈ গল বা জিও হৈ গল এই বিলাকৰ বাকি 90% পেট্ৰল ডিপোৱে হৈ গল ভাৰত পেট্ৰলিয়াম এই বিলাকৰ মানে যেনে ইন্ডিয়ান অইল হৈ গল ভাৰত হৈ গল SP হৈ গল তাৰ 90% পেট্ৰল ডিপোৱে তেনেকুৱা 1 লাখ পেট্ৰল ডিপো আমাৰ ভাৰতবৰ্ষত সংস্থাপন হৈছে এতিয়া 1 লাখ পেট্ৰল ডিপো বুলি ক'ব গলে প্ৰথম স্থানত আছে চাইনা তাৰ পাছত আপোনাৰ আমেৰিকা তাৰ পাছত আমাৰ ভাৰতখন আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লৈ পৰিছে ৰেলত যাত্ৰা কৰা সকলৰ কাৰণে জানুৱাৰী মাহৰে পৰা ৰেলত যাত্ৰা কৰা সকলে
ৰেল ষ্টেচনত KFC, মেকডনেল্ডছ এই সামগ্ৰীবিলাকৰ বস্তু খাব পাৰিব। খবৰ লোৱা অনুসৰি এতিয়া ৰেলৱে ষ্টেচনবিলাকত KFCৰ বিপণী আপোনালোকে দেখিবলৈ পাব। যিসকলে বিভিন্ন খোৱা বস্তু খাই ভাল পায় ন, তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। KFCৰ বিপণী আপোনালোকে ৰেলৱে ষ্টেচনত দেখা পাব। যেনেকৈ নেকি বাকী দোকানবিলাক থাকে, ঠিক তেনেকৈ এতিয়া ৰেলৱে ষ্টেচনবিলাকত KFCৰ বিপণীও আপোনালোকে দেখিবলৈ পাব। জানুৱাৰী মানত টেণ্ডাৰ হ'ব, তো টেণ্ডাৰত যোনে জিকিব তেখেতে খুলিব পাৰিব। লাহে লাহে আৰু সেইবিলাক মানে হ'বগৈ, পটকে নহয়। ধৰি লওক জানুৱাৰী মাহত টেণ্ডাৰ হ'ল, তাৰপাছত আৰম্ভ কৰিলে বনোৱা, মানে হ'বগৈ আৰু তেনেকৈ। তো সেইবিলাক চৰকাৰী নহয় আৰু মানে তাৰ মানে লয়েলটি দি থাকিব লাগিব চৰকাৰক। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যিসকল লোকে নেকি ডাকঘৰত পইচা ইনভেষ্ট কৰে তেওঁলোকৰ বাবে। আপুনি বাৰু ডাকঘৰৰ ছেভিং স্কিমত পইচা ৰাখে নেকি? কমেণ্ট ছেকশ্যনত জনাবচোন। ধৰি লওক মানে ডাকঘৰৰ যেনে হৈ গ'ল আপোনাৰ RD হৈ গ'ল, কিবা হৈ গ'ল, এইবিলাকত পইচা ডিপ'জিট কৰে নে নকৰে কমেণ্ট ছেকশ্যনত জনাব। যিসকলে ডাকঘৰ বা অন্যান্য এইবিলাকত মানে ডাকঘৰৰ বিভিন্ন আঁচনিবিলাকত পইচা ইনভেষ্ট কৰে, তেওঁৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। 31 ডিচেম্বৰৰ পাছত ডাকঘৰত পইচা ইনভেষ্ট কৰিলে আপোনালোকে বেছিকৈ মুনাফা লাভ কৰিব। কাৰণ ডাকঘৰে 7% মান ইণ্টাৰেষ্ট দিয়ে পাৰ ইয়েৰ, তাতকৈ বেছি আপোনালোকে লাভ কৰিব, তাতকৈ বেছি বৃদ্ধি কৰাৰ কথা উল্লেখ কৰিছে। কাৰণ প্ৰফিট হৈছে ন, প্ৰফিট হ'লে মানে এনেও বহুত মানুহে ডাকঘৰ খোলে আকৌ। আপুনি চাব আপোনালোকে মেক্সিমাম মানে দোকানীয়ে ডাকঘৰতে একাউণ্ট খোলে। LIC কিবা কিবি এইবিলাক থাকে, তাৰ উপৰিও ডাকঘৰত মেক্সিমাম দোকানীয়ে খাতা খুলি ৰাখে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতে নিৰ্মাণ কৰিলে আকৌ এটা বৃহৎ মিছাইল, যিটো মিছাইলৰ নাম হৈ গৈছে K4 বেলিষ্টিক মিছাইল। যিটো মিছাইলে প্ৰায় 3500 কিলোমিটাৰ আঁতৰত টাৰ্গেট হিট কৰিব পাৰে। 3500 কিলোমিটাৰ, ভাবক আপোনালোকে মানে কিমান দূৰৰ পৰা, মানে যদি আমাৰ ভাৰতৰ পৰা একদম পাকিস্তান উৰাওঁ বুলি কয়, আৰামছে পাকিস্তান মানে উৰাই দিব পাৰে সেই মিছাইলেৰে। 3500 কিলোমিটাৰ দূৰৈত এটেক কৰিব পাৰে আমাৰ ভাৰতে। এইটো এটা নতুনকৈ মানে মিছাইল লঞ্চ কৰিছে ভাৰতবৰ্ষই, K4। এইটো এটা আমাৰ কাৰণে বৃহৎ সাফল্য। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে নিশ্চয় চাহ খায়, তো চাহ যদি খায় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন আপোনালোকে কেই প্ৰকাৰৰ চাহপাতৰ চাহ খাই পাইছে বাৰু, কমেণ্ট ছেকশ্যনত জনাবচোন। আজিকালি ঢেৰ চাহপাত ওলালে। আপোনাৰ এনেই আমি নৰ্মেল যিটো খাওঁ সেইটোতো চাহেই, ব্লেক টি বুলি কওঁ। তাৰ উপৰিও গ্ৰীণ টি আছে, তাৰ উপৰিও আপোনাৰ পিংক টি আছে। এনেকুৱা ঢেৰ চাহপাত আজিকালি ওলাই গৈছে, ৰকমে চাহপাত ওলাই গৈছে। হাৰ্বেল টি আছে, কিবা কিবি ঢেৰ মানে চাহপাত আজিকালি ওলাইছে। এতিয়া FSSAI অৰ্থাৎ ফুড ছেফটি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ঘোষণা কৰিছে যে এতিয়াৰে পৰা কোম্পানীসমূহে চাহপাতত টি শব্দটো ব্যৱহাৰ কৰাৰ আগত তেওঁলোকে সেই চাহপাতটোৰ ভিতৰত অৰিজিনেল চাহ গছৰ চাহপাত দিব লাগিব। মানে যোনে অৰিজিনেল চাহ গছৰ চাহপাত বিক্ৰী কৰিব সিহে পেকেটত টি বুলি লিখিব পাৰিব। বাকী যিসকলে বিক্ৰী কৰিব বেলেগ বেলেগ চাহ, যেনেকৈ হৈ গ'ল আপোনাৰ পিংক টি, কিবা টি, তেওঁলোকে সেই টি শব্দৰ ব্যৱহাৰ কৰিব নোৱাৰিব যদিহে অৰিজিনেল চাহপাত বিক্ৰী নকৰে। একদম সিধা নিৰ্দেশনা জনাই দিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা নতুনকৈ এটা নিয়ম জাৰি কৰি দিছে ষ্টুডেণ্টসকলৰ কাৰণে। এতিয়াৰে পৰা ষ্টুডেণ্টসকলে বিভিন্ন বিদ্যালয়ৰ পৰা যেতিয়া পাছ আউট হ'ব, পাছ আউট হোৱাৰ পাছত তেওঁলোকক যিখন চাৰ্টিফিকেট দিব, সেই চাৰ্টিফিকেটখনত এতিয়াৰে পৰা QR কোড সংযুক্ত থাকিব। আৰু সেই QR কোডৰ জৰিয়তেই এতিয়াৰে পৰা সেই চাৰ্টিফিকেটখন অৰিজিনেল নে ডুপ্লিকেট সেইটো প্ৰমাণীকৰণ কৰিব পাৰিব। ষ্টুডেণ্টজনে ক'ত পঢ়িছিলে, কোনখন বিশ্ববিদ্যালয়ত পঢ়িছিলে, কোনখন বিদ্যালয়ত পঢ়িছিলে, কেতিয়া পাছ আউট কৰিছে, কিমান চনত এডমিশ্যন লৈছিলে, কিমান মাৰ্কছ পাইছিলে, সকলোবিলাক বস্তু সেই QR কোডটোত সন্নিৱিষ্ট থাকিব। মানে কি হয়, আজিকালি আমি বহুতো এনেকুৱা খবৰ শুনো ফেক ডকুমেণ্টছ দি চাকৰি লয়। তাৰ পাছত যেতিয়া নেকি সাৰ্ভে হয়, সাৰ্ভেত প্ৰকাশ পায়, মানে যেতিয়া ইনভেষ্টিগেশ্যন হয়, ইনভেষ্টিগেশ্যনত প্ৰকাশ পায় যে ফেক চাৰ্টিফিকেট দি চাকৰি লৈ পেলালে। ঠিক আছে, তো এই সমস্যাটো নাইকিয়া কৰিবৰ কাৰণে কি কৰা হৈছে, এই ফেক চাৰ্টিফিকেট নাইকিয়া কৰিবৰ কাৰণে QR কোড সংযুক্ত কৰি দিছে চাৰ্টিফিকেটসমূহত। তো এতিয়াৰে পৰা মানে ভুৱা ডকুমেণ্ট দি চাকৰি ল'ব নোৱাৰিব। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে যিসকল লোক বৰ্তমান সময়ত আৰ্মিত আছে তেওঁলোকৰ কাৰণে। তো আৰ্মিসকলে এতিয়াৰে পৰা ইনষ্টাগ্ৰাম, ফেচবুক চলাব পাৰিব। আগতে আৰ্মিসকলক কেৱল X মানে টুইটাৰ যিটো আছিলে আৰু টুইটাৰ ব্যৱহাৰ কৰাৰহে অনুমতি প্ৰদান কৰিছিলে।
কিন্তু এতিয়াৰে পৰা ইনষ্টাগ্ৰাম ফেচবুকো ব্যৱহাৰ কৰিব পাৰিব আৰ্মিসকলে কিন্তু তেওঁলোকে না লাইক কৰিব পাৰিব না তেওঁলোকৰ অফিচিয়েল পোষ্টৰ পৰা তেওঁলোকে কিবা এটা পোষ্ট কৰিব পাৰিব এতিয়া হয়তো আপোনালোকে ক'ব পাৰে বৰ্তমান সময়ত বহুতো মানে এনেকুৱা আৰ্মি আমি দেখা পাওঁ যিসকলে নেকি আপোনাৰ আপলোড কৰি থাকে ভিডিঅ' আপলোড কৰে ক'ত কি কৰিছে কি খাইছে বইছে সেইবিলাক আপলোড কৰি থাকে কিন্তু ৰুল ৰেগুলেশ্যন অনুসৰি তেওঁলোকে সেই কামটো কৰিব নোৱাৰে কিন্তু এতিয়াৰে পৰা কৰিব পাৰিব বুলি জনাইছে কিন্তু তেওঁলোকে বেলেগ পোষ্টত লাইক কৰিব নোৱাৰিব কমেন্ট কৰিব নোৱাৰিব আৰু তেওঁলোকৰ নিজৰ অফিচিয়েল মানে যেটো একাউন্ট থাকিব সেই একাউন্টৰ পৰা ভিডিঅ' আপলোড কৰিব নোৱাৰিব বেলেগ একাউন্টৰ পৰা কৰিব পাৰিব নিজৰ অফিচিয়েল একাউন্টৰ পৰা কৰিব নোৱাৰিব এইটো এটা নতুনকৈ নিৰ্দেশনা বান্ধি দিছে তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে জনাব তো পুনৰ এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ কৰাৰ খাতিৰত বিদায় মাগিছো ধন্যবাদ জয় অসম